নমস্কাৰ। আজি আকৌ আপোনালোকৰ আগত এখন বেতৰ বৰ সুন্দৰ গীত লৈ উপস্থিত হৈছোঁ। আহকচোন বাৰু ইমান সুন্দৰকৈ আমি বেতৰ গীতখননো কেনেদৰে বনালোঁ সকলোৱে চাওঁ। কোনো এটা সুন্দৰ বস্তু সুন্দৰ ৰূপত উপস্থাপন কৰিবৰ কাৰণে শিল্পীজনে প্ৰথমতেই নিজৰ কল্পনাৰ শক্তিৰে নিজৰ মনতেই সেই বস্তুটোৰ চিত্ৰ অংকন কৰি লয়। প্ৰায় ৩০-৩৫ বছৰ পূৰ্বৰে পৰা মোৰ দেউতাই এই বেতৰ আচবাব তৈয়াৰ কৰা বিদ্যাটোৰ লগত নিৰবিচ্ছিন্নভাৱে নিজকে নোচোৱাবৰ কৰি দিছে। নিজৰ দুটি সন্তান তথা সম্পূৰ্ণ পৰিয়ালটোক সুচাৰুৰূপে সুন্দৰ ৰূপত পৰিচালনা কৰিবৰ কাৰণে আজি ৩০-৩৫ বছৰে দেউতাৰ এই বেতৰ আচবাব তৈয়াৰ কৰা বিদ্যাটোৱেই হৈছে প্ৰধান জীৱিকাৰ পথ। মই আকৌ কেনেদৰে বেতৰ গেটখন বনাইছে তাক বৰ্ণনা কৰিম বুলি কৈ দেখোন দেউতাৰ গুণগৰিমা বখানতহে ব্যস্ত হৈ পৰিলোঁ। বাৰু আপোনালোকক নকলেও আপোনালোকে দেখিয়ে আছে কেনেদৰে প্ৰথম পৰ্যায়ত গীতখনৰ প্ৰাৰম্ভিক কামসমূহ চলি আছে। আমাৰ শৰীৰটো যেনেদৰে মাংসৰ অবিহনে এটা হাড়ৰ জঁকা, ঠিক তেনেদৰে এটা সুন্দৰ আচবাবৰো এয়া হৈছে জঁকা। আৰু জঁকাটো যদি সুন্দৰকৈ গ্ৰহ দি ল'ব পাৰোঁ তেতিয়া সেই আচবাবটো দেখিবলৈ বৰ সুন্দৰ হয়। তেন্তে আহকচোন বাৰু এইবাৰ একো মাত নমতাকৈ কেনেদৰেনো গীতখন বনাইছোঁ তাকেই চাওঁ। আৰু এয়া হৈছে আমাৰ বেতৰ গেটখনৰ সম্পূৰ্ণ ৰূপ। আমাৰ কাষৰে এখন গাঁৱত ৭ দিনীয়াকৈ অবিৰত ভাগৱত পাঠ আয়োজন কৰা হৈছে আৰু তাৰ উদ্যোক্তাসকলে এই সুন্দৰ গেটখন অৰ্ডাৰ কৰিছিল। লগতে এই দুখন বেতৰ সঁফুৰা দেখিছে নহয়, কেনেকুৱা লাগিছে জনাবচোন। এই সঁফুৰা দুখনো আমি তাতেই অৰ্পণ কৰিছোঁ। আৰু এইভাগি হৈছে বেতৰ ওম। কিমান সুন্দৰকৈ আটোম টোকাৰিকৈ এই বেতৰ ওমভাগিও আমি বনাইছোঁ দেখিছেনে। আৰু এই বেতৰ ওমভাগিত সুন্দৰকৈ বাৰ্ণিছ মাৰিছোঁ আৰু ৰাতিলৈ বুলি ভাগৱত পাঠলৈ যাম। আৰু ৰাতিলৈ এয়া ভাগৱত পাঠ অনুষ্ঠান। সুন্দৰকৈ ভকতে এই ওমভাগি স্থাপন কৰি দিলে। তাৰ পাছত মই এই ওমভাগিত বন্তি প্ৰজ্বলন কৰিছোঁ। তেন্তে প্ৰিয় দৰ্শকসকল, আমি ইমান সুন্দৰকৈ ইমান নিখুঁতভাৱে এই বেতৰ আচবাবসমূহ তৈয়াৰ কৰিবলৈ চেষ্টা কৰিছোঁ। আপোনালোকৰ বাৰু কেনেকুৱা লাগিছে মতামতসমূহ আমাক কমেণ্ট বক্সত আগবঢ়াবলৈ নাপাহৰিব।